নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিলৈ ফ্ৰেণ্ডছ। যিহেতু বকৰি ঈদ সমাগত, গতিকে এই বকৰি ঈদত সকলোৱে ছাগলী মাংস খাবই। আৰু এই ছাগলী মাংস আলু দিয়াৰ পাছতো কিমান অধিক সোৱাদ লগাকৈ বনাব পাৰি, বলক ৰেচিপিটো আপোনালোকক দেখুৱাওঁ। দেখিছে মই এটা কেৰাহী দি দিছোঁ গেছত, আৰু কেৰাহীটো গৰম হোৱাত দি দিছোঁ মিঠাতেল অকণমান বেছিকৈ দিছোঁ, যিহেতু মই আলু দিম আঞ্জাখনত। তাৰপাছত দালচেনি 2 আৰু ইলাচি 4টা মই দি দিলোঁ তেলখিনি গৰম হোৱাৰ পাছত। এতিয়া মই দি দিছোঁ 4টা ডাঙৰ 4টা পিঁয়াজ কাটি লৈছোঁ, দি দিছোঁ। আৰু মাংসত পিঁয়াজ বেছিকৈ দিলেহে মাংস গ্ৰেভি হয়। যিকোনো মাংসতে পিঁয়াজটো বেছিকৈ দিব লাগে। আৰু পিঁয়াজটো মই বেছি নাভাজোঁ, বেছি ৰঙচুৱা নকৰোঁ, কাৰণ কিয় মই মাংসৰ সৈতে ভালদৰে ভাজিম, তেতিয়াই মোৰ পিঁয়াজখিনি গলি যাব। আৰু এয়া দেখিছে আদা নহৰু বটা ডাঙৰ এচামুচ মই দি দিছোঁ, ডাঙৰ চামুচেৰে এচামুচ দি দিছোঁ। তাৰপাছত আদা নহৰুখিনি অকণমান ভাজি ল'ম। বেছিকৈ মছলাবিলাক ভাজি ল'ব নালাগে, যিহেতু মাংসখিনি ভজা যায়ে তেতিয়া ধুনীয়াকৈ মছলাখিনিও ভজা যায়। মছলাখিনি যদি আগতীয়াকৈ আমি অধিক খৰকৈ যদি ভাজি লওঁ, তেতিয়াহ'লে মছলাৰ গোন্ধটোৱে গুচি যায়, মানে আঞ্জাখন খাবলৈ ভাল নলগা হৈ যায়। তাৰপাছত মই এয়া দি দিছোঁ প্ৰয়োজন অনুসৰি জিৰাৰ গুড়ি, তাৰপাছত দি দিম জলকীয়াৰ গুড়ি, আৰু দি দিছোঁ মই হালধিৰ গুড়ি। আৰু এইখিনি দি মই অকণমান সময় ভাজি ল'ম, একেবাৰে অকণমান সময়, বেছি নহয়, মিক্স হোৱালৈকেহে ভাজি ল'ম। তাৰপাছত দি দিম মই নিমখো মই সোৱাদ অনুযায়ী দি দিছোঁ। প্ৰয়োজনীয় মছলা সকলো দি আৰু নিমখখিনি দি অকণমান মই লাৰি দিছোঁ। মই কৈছোঁৱে নহয় বেছি নাভাজোঁ, অকণমানহে ভাজি ল'ম। তাৰপাছত মই দি দিছোঁ এয়া ছাগলী মাংস আধা কিলো ছাগলী মাংসৰ কাৰণে মোৰ এইখিনি মছলাই যথেষ্ট। আৰু এই মছলাখিনি ওপৰত যেতিয়া মই ছাগলী মাংসখিনি দি দিলোঁ, এতিয়া মই ভালদৰে লাৰি দি আছোঁ। দেখিছে ভাজি আছোঁ যে তেতিয়ালৈকে ভাজি ল'ম মই, যেতিয়ালৈকে পিঁয়াজটো গলি নাযায়। আৰু মই ছাগলী মাংস ঢাকনি দিয়ে সিজাম, যিহেতু মই প্ৰেছাৰ কুকাৰত নিদিওঁ। আৰু ঢাকনি মাৰি মই আঞ্জাখন ৰান্ধিম, তেতিয়া কি হয় মাংসটো ধুনীয়াকৈ সিজে। এয়া দেখিছে পিঁয়াজ মোৰ গলি আহিছেয়ে, মাংস ধুনীয়াকৈ মাংসৰ পানীৰেই মই মজাই আছোঁ, আৰু বেলেগকৈ পানী দিয়া নাই। মাংসই যিখিনি পানী এৰি দিছে সেইখিনি পানীৰেই মই মাংসখিনি ভাজি আছোঁ। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি মোৰ ৰেচিপিটো চাই আছে, বহুত ধন্যবাদ। আৰু আপোনালোকে যদি ৰেচিপিটো চাই ভাল পায়, তেন্তে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। দেখিছে মাংসৰ পৰা পানী একদম নোহোৱা হৈ গৈছে, তেল বিৰিঙি আহিছে, তেতিয়া মই দি দিছোঁ আলু। আৰু আলুখিনি এনেকুৱা অৱস্থাত দিছোঁ যেতিয়া মানে মাংসখিনি 50% মোৰ সিজিছে, তেতিয়া মই আলুখিনি দিছোঁ। আৰু মাংস বনাবলৈ সদায় তলিখন ডাঠ কেৰাহী ল'ব লাগে। মাংস বনাবলৈ বুলি নহয়, যিকোনো আঞ্জা বনাবলৈ কেৰাহীৰ তলিখন সদায় ডাঠ হ'ব লাগে, তেতিয়া লাগি নধৰে। আৰু ঢাকনি মাৰি দিছোঁ, ঢাকনিখনে মোৰ একদম প্ৰেছাৰ কুকাৰৰ কাম কৰে, ছাইডেৰে মানে হাৱা নাহেয়ে। আৰু দেখিছে আলু দিছোঁ, আলু দি মই ধুনীয়াকৈ মজাই আছোঁ। এনেকৈ কি হয়, মজাই থাকিলে ছাগলীৰ মাংসৰ যিটো গোন্ধ, সেই গোন্ধটো একদম নোহোৱা হৈ যায়, আৰু আঞ্জাখন খাবলৈ কিন্তু অধিক সোৱাদ লগা হৈ যায়। আৰু এতিয়া মই দি দিছোঁ পানী মই উতলাই লৈছোঁ। আৰু মই এতিয়ালৈকে কিন্তু পানী দিয়া নাছিলোঁ, মাংসৰ যি পানী উঠে সেই পানীৰেই মই আঞ্জাখন ৰান্ধি আছিলোঁ। এতিয়া দেখিছে পানী দিয়াৰ পাছত মই পাগ উঠিব দিম, আকৌ ঢাকনি মাৰি দিছোঁ। তাৰপাছত এয়া ঢাকনি গুচাই চাইছোঁ, মাজে মাজে কিন্তু এবাৰ দুবাৰ মই লাৰিও দিওঁ অফ কেমেৰা, বাৰ ভিডিঅ' কৰি থকা নাই। আৰু এয়া দেখিছে মাজে মাজে লাৰি দি আছিলোঁ বুলি কৈছোঁ আপোনালোকক। তাৰপাছত আলু সিজিলে, এয়া দেখিছে আলু সিজিছে, মাংসও সিজিছে। এতিয়া মোৰ আঞ্জাখন হৈছেই প্ৰায়। এতিয়া মই কি দি দিম জানেনে? মই খুবেই ভাল পাওঁ যিকোনো মাংসতে মই কেঁচা জলকীয়া ফালি দিওঁৱে, 4টা কেঁচা জলকীয়া ফালি দি দিছোঁ। আৰু ভজা গৰম মছলাৰ গুড়ি মই আধা চামুচ দি দিছোঁ। আৰু এই মছলাখিনিয়ে আঞ্জাখন অধিক সোৱাদ লগাত আৰু সহায় কৰে। গতিকে ফ্ৰেণ্ডছ, কেনেকুৱা পালে ৰেচিপিটো জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।